আপোনাৰ ল'ৰা ছোৱালীক নুডলছ খুৱাই নেকি? যদি খুৱাই তেনেহলে সাৱধান হওক, অন্যথা বহু ডাঙৰ ৰোগত আক্ৰান্ত হ'ব পাৰে। নুডলছ কেনেকৈ বনোৱা হয় আজি আপোনালোকক দেখুৱাম। ভিডিঅ'টো এবাৰ দেখিলে আপোনাৰ চকু কপালত উঠিব। আজিকালি প্ৰায়বোৰ ঘৰতে নুডলছ খায়, কিন্তু মানুহে হয়তো নাজানে নুডলছ কেনেকৈ বনোৱা হয়। আপোনালোকে স্ক্ৰীনত এটা ভিডিঅ' প্ৰত্যক্ষ কৰক নুডলছ বনোৱাৰ কিছু দৃশ্য। আপুনি এই ভিডিঅ'টো দেখাৰ পিছত আপোনাৰ সন্তানক নুডলছ খোৱাৰ পৰা বিৰত থাকিব। চাওক, মানুহজনে নুডলছৰ ওপৰত চেণ্ডেল পিন্ধি কেনেকৈ খোজকাঢ়ি আছে, আৰু এনেদৰে এই খোৱা বস্তু বনালে মানুহৰ শৰীৰত ৰোগ অৱশ্যেই হ'ব। আমি নুডলছ ঘৰতে আনি কিমান যত্ন কৰি বনাই খাওঁ, কিন্তু আমি নাজানো এই নুডলছ কেনেকৈ বনোৱা হয়। ইমান লেতেৰা জেগাত বনোৱা হৈ আছে এই নুডলছ, গতিকে নুডলছ খোৱাৰ পৰা বিৰত থাকক। আপুনি বাচক আৰু আপোনাৰ পৰিয়ালকো বচাওক। ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ বন্ধু বান্ধৱক দেখুৱাই দিব, যাতে এনেবোৰ বস্তু খোৱাৰ পৰা বিৰত থাকে।